Hello guys, মই হোমিয়া ছোৱালী আৰাধ্যা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি পিছে ভিডিঅ'টো ফুলনিখিনিৰ পৰা আৰম্ভ কৰিছো আমাৰ ঘৰৰ। ভিডিঅ'টো পিছে বহু দিনৰে হয়, দিবলৈ সময় পোৱা নাছিলো, মানে মায়ে এডিট কৰিবলৈ সময় নাছিলে, সেইকাৰণে আজি কিবাকে মিলাই মেলি এডিট কৰিছো। ৰেগুলাৰ দিব লাগিব, অকণমান দিগদাৰ হৈ গৈছিলে। আৰু এফালে মামাৰ মানে দোকান অপেনিঙৰ দিনাখন আৰু তাৰ আগদিনাখন মামাৰ ঘৰত সকামো আছিলে। আমি পিছে আগদিনাই গ'লো, ৰাতি মানে থাকি দিলোঁ মামাহঁতৰ ঘৰত। আকৌ দোকান অপেনিং কৰা দিনাখন আহিলোঁ। এয়া এতিয়া সকামৰ ভিডিঅ' কিছুমানো অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এয়া ৰাতিপুৱা সময়খিনি, এয়া মামাৰ ছোৱালী, আকৌ মাহীৰ ছোৱালী, এয়া মোৰ এয়া মানে ছাইডত থকাজনী মোৰ ভাগৰ মাহীৰ ছোৱালী, তাই মোতকৈ ডাঙৰ। আকৌ এয়া একেবাৰে ছাইডত থকাজনী মোতকৈ সৰু, আৰু সৰুজনী আমি কোচত লৈ থকাজনী গিনি মানুহ, আমাতকৈ মানে মামাৰ ছোৱালী। আৰু এইফালে আকৌ আমি ৰাতি সকামৰ ৰাতি মানে শেষ হোৱাৰ পাছত আহিলোঁ দোকানলৈ। মা নাই হা, মামা, মই, মামী, আৰু এইফালে অকণমান দোকানখন চিজিল কৰি লৈছোঁ। আকৌ এইফালে ৰাতিপুৱা সোণমণি মাহীও আহিলে, গিনি মাহঁতে পূৰা মা মানে আমদালি গাঁঠিবলৈ যা যোগাৰ কৰি আছে। প্ৰথম কাষ্টমাৰ পালেহিয়ে দেই আমাৰ। আৰু এইফালে ভকতসকলে যা যোগাৰ কৰি আছে। এয়া এইফালে আমাৰ গিনি পূৰা পিটপিটাই ফুৰিছে আৰু খেলি ফুৰিছে। ইফালে আকৌ মামা আৰু মাহীয়ে কথা পাতিছে, ককাহঁতে যা যোগাৰ কৰি আছে। যিহেতু শুভ কাম কৰাৰ আগত মানে ভকতসকলে আশীৰ্বাদ দিয়ে, সেইবাবে আমাৰ ককাহঁত বহি আছে। তাকে আপোনালোকৰ মাজত অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। এয়া মামাই বস্তুবিলাক ধুনীয়াকৈ সজাই দিছে। আৰু আপোনালোকে সেইফালে গ'লে আমাৰ মামাৰ দোকানত সোমাব দেই। তিলৈ যোনটো মানে 4 লাইন আছে, সেইফালেদি গ'লে লেফ্ট ছাইডে আমাৰ মামাৰ দোকানখন পাব। তেল ডিপুটো নোপোৱা আগে এয়া মা আৰু মাহীয়ে আমদালি লগাই দিলে দোকানৰ আগত। এইফালে মামাও পূৰা মানে ব্যস্ত। এইফালে গিনি এতিয়া সেৱা কৰিছে, এনাই আৰু মামা। এইফালে ককাহঁতে প্ৰসাদ আৰু পায়স, আজি পিছে পায়স মায়েহে বনালে, আৰু মামীয়ে প্ৰসাদ চকাত মানে বিলোৱা বিলি কৰিছে। আৰু এতিয়া আমিও খাই লওঁ। এইফালে ককাহঁতৰ আগদিনা ভাত খোৱা সময়খিনি তাকে অকণমান আপোনালোকৰ মাজত ধৰি ৰাখিলোঁ। সেয়া আমাৰ গিনি মানুহ, মামা, সেইফালে ককাও বহি আছে। এয়া চিনি পাইছে নাই আপোনালোকে? যোনে চিনি পাইছে বাৰু গম পাবই। আমাৰ মামাৰ ঘৰলৈ যদি মানে মামাৰ দোকানখন যদি পায়, এতিয়া মামাৰ মানে দোকানখনৰ ছাইডতে মামাৰ ঘৰ, আপোনালোকে তাতো সোমাব পাৰিব। এতিয়া আইতাই সেৱা কৰিব লৈছে গিনিৰ লগত সকামৰ দিনাখন। এতিয়া কৰি লওক। আৰু ভিডিঅ' নিদিয়াৰ কাৰণ এটাও আছে, কাৰণ দাদাৰ ভাগৰ এক্সিডেণ্ট হৈ বাওঁ হাতখন মানে ভাঙিলে। আৰু স্কুলৰ মেমহঁতে মিছহঁতে ছাৰ মানে চবেই খবৰ ল'বলৈ আহিছে আমাৰ ঘৰলৈ। এয়া আৰু মিছহঁতক চাহ তাহ খাবলৈ দিছোঁ। আকৌ নুপুৰ দাদাৰ পুৰণা মেম এগৰাকীও আহিছিলে আমাৰ ঘৰলৈ দাদাৰ খবৰ ল'বলৈ, আৰু বাক বিহু নচাবলৈ। বা আৰু মোৰ নাম